আমি আজি আৰ্গন কোচিঙৰ ফালৰ পৰা পেপাৰখন ডিসকাস কৰিব আহিছো 2026 ৰ নিটৰ ফিজিক্স পাৰ্ট 11ত কি হয় লাষ্টৰ চেপ্টাৰ কিটা খুব বেছিকৈ ধ্যান নিদু বা হাৰ্ড বুলি এৰি দিও আৰু জুনে জুনে তোমালোকে পঢ়িছা তোমালোকে জানা কি ভেলোসিটি যদি মই উলিয়াও ইয়াতে কস আহি আকৌ পেন্ডুলামৰ কোৱেশ্চন সো পেন্ডুলাম বহুত ইম্পৰ্টেন্ট ওয়েলকাম স্টুডেন্টস আজি আকৌ আমি কি ডিসকাস কৰিব আহিছো ফিজিক্সৰ নিট ঠিক আছে 2026 ৰ পেপাৰখন আমি ডিসকাস কৰিম পাৰ্ট 2 আমাৰ চলি আছে পাৰ্ট 2 ত প্ৰথম কোৱেশ্চন কি আছে কোৱেশ্চন নম্বৰ 16 কিহৰ কোৱেশ্চন ইন্টাৰনেল এনাৰ্জি মানে কি হ'ব থাৰ্মোডাইনামিক্সৰ কোৱেশ্চন কি আছিল ফৰ্মুলা del q equal to del u plus del w del q কিমান দিয়া আছে 100 ओके del u কিমান দিয়া আছে 75 तो एटु कैलकुलेशन तो सबे बारा करिब आंसर की आइबो 25 सिंपल क्वेश्चन ठीक है नेक्स्ट क्वेश्चन की আছে क्वेश्चन नंबर 17 17 की लिखा আছে 17 लिखा আছে अल्टरनेटिंग करंट क्वेश्चन है ठीक है तो यारे की लिखा हाउ लॉन्ग विल द करंट स्टार्टिंग फ्रॉम 0 टेक टू रीच पीक वैल्यू टाइम उलियाब लागे फॉर्मूला की आছিলে I equal to I naught sin omega t किंतु जेहेतु पीक वैल्यू বুলি কৈছে তো মোৰ I টো কি হৈ যাব I টো হৈ যাব I naught ঠিক আছে আৰু ওমেগা ফৰ্মুলা কি হয় 2 পাই f মানে ফ্ৰিকোয়েন্সি তো এটো কি আহিব 2 পাই ইনটু 60 কেলকে ফ্ৰিকোয়েন্সি কিমান দিয়া আছে 60 ইনটু কি আহিলে t I আৰু y কেনসেল হৈ গল 1 হৈ গল और ये किमान हो sin 120 पाई इनटू t ठीक है 1 टू मैं लिखे पारो sin 90 माने की हम sin पाई बाय 2 और ये कि sin 120 पाई इनटू t sin sin गुसी गल पाई पाई गुसी गल कि रखिले 1 बाय 2 इनटू 120 इक्वल टू t तो 2 इनटू 120 किमान है 2 इनटू 120 240 ऑप्शन बी बी है ना बी है देन कम्स डबल स्लिट क्वेश्चन एक्सपेरिमेंट এটা क्वेश्चन तो কি দিয়া আছে क्वेश्चन তো কৈছে using a monochromatic light of wavelength lambda the intensity of light at a point on the screen where the path difference is lambda কি বুলি কৈছে k units intensity question formula কি আছিল I equal to I naught কি আছিল sin না cos obviously cos 5/2 স্কয়ার ঠিক আছে আৰু ইয়াৰে যোনটো 5 উলিয়াব লাগে 5 উলোৱা ফৰ্মুলাটো কি আছিল 5 উলোৱা ফৰ্মুলাটো আছিল 2 পাই বাই ল্যামডা তো প্ৰথমটো কি দিয়া আছে del x কিমান দিয়া আছে 5 তো মই ইয়াৰে কি লিখিম del x ৰ জায়গাত মই কি লিখিম 2 পাই বাই ল্যামডা ইনটু ল্যামডা तो ये कैंसिल हो गल 5 किमान आइले 2 पाई तो जदि मैं यारे उलियाब ट्राई करू पाथ डिफरेंस लैम्डा थाकुते तेतियाले की आइबो I इक्वल टू I नॉट cos स्क्वायर की आइबो 2 पाई 2 पाई बाय 2 कइले की आ जाबो पाई तो आंसर की आइबो एखिनि की आ जाबो एटु वैल्यू 1 हो जाबो cos की आइबो cos पाई वैल्यू की है 1 तो एटु की आ जाबो I equal to I naught और तार কাৰণে ভ্যালু কিমান দিয়া আছে k তো ইকুয়াল টু কি হৈ যাব k এতিয়া আমি উলিয়াব কি লাগে the intensity of light at a point where path difference is lambda by 3 same formula হ'ব যদি মই ইয়াতে লেটস সে মই কিনি অলপ ইৰেজ কৰি লৈছো ইৰেজ কৰি ললে কি হ'ব সোৱা দিয়া ইৰেজ কৰি ললে কি হ'ব সেম ফৰ্মুলাতে আমি ইউজ কৰিম কিন্তু এবাৰ del x আমাক কি দিয়া আছে পাই বাই সরি ল্যামডা বাই 3 তো জাস্ট পুট কৰি দিয়া কাম ফিনিশড কি আইলে এবাৰ আমি পালো 2 পাই বাই 3 জাস্ট ভ্যালুটো পুট কৰা কি আইব i ইকুয়াল টু কি আইব i নট ঠিক আছে cos কি আইব 2 পাই বাই 3 স্কয়ার ওকে ইয়াত আৰু এটা 2 আছে सो 2 दी 2 गुसी गल की থাকিলে पाई बाय 3 तो पाई बाय 3 वैल्यू किमान है हाफ
আৰু i naught ভ্যালু কি পাইছিলো k তো k ইনটু হাফৰ স্কয়াৰ তো কি আহি গল k by 4 একদম সিম্পল একোৱে নাই কৰিব কি লাগে ফর্মুলা ইটস অল अबाउट ফর্মুলা কারেক্ট ফর্মুলা যদি জানা পুট কৰিবা আনসার আরামসে ওলায় একোৱে টেনশন নাই ওকে আচ্ছা তোমালোকে যদি ইউটিউব চ্যানেলটো ফলো কৰি আছা মই এটা শর্ট ভিডিও এটা আপলোড কৰিছিলো ফর্মুলাটা ওপৰত হে ফর্মুলাটো ওপৰত কোৱেশ্চনটো আহিছে চোৱা কিহৰ কোৱেশ্চন আহিছে দি ভলিউম অফ এ নিউক্লিয়াছ এটা নিউক্লিয়াছৰ এটা ফর্মুলা আছিল ৰেডিয়াছৰ কাৰণে মই এটো ডিসকাস অলৰেডি কৰিছিলো কি আছিল r ইকুৱেল টু r নট a 1/3 তো যদি মই ভলিউমৰ কাৰণে চাও ভলিউম ইজ কি হ'ব ভলিউম ইজ প্ৰপৰ্শনাল টু r কিউব তো যদি r কিউব কৰো মই তেতিয়ালে কি আহিব r নট আৰু a আহিব মানে মই এটো কব পাৰো ভলিউম ইজ প্ৰপৰ্শনাল টু কি হয় a ভলিউম ইজ প্ৰপৰ্শনাল টু a মানে অপচন a টো কি হৈ গল ভুল অপচন 2 টো কি হৈ গল কারেক্ট মানে এটা আমাৰ ওচৰত দুটা অপচন থাকিলে কি কি আছে 2 and 3 এটা আমি এটো চেক কৰিব লাগে c কারেক্ট নে d কারেক্ট তো জুনে জুনে নিউক্লি পঢ়ি আছে চেপ্টাৰটো হি জানা হোৱাট ইজ মাস ডিফেক্ট কি হয় মাস অফ এ নিউক্লিয়াছ আৰু ইটস কনস্টিটুয়েন্টস এইকেইটাৰ যোনটো ডিফাৰেন্স হয় হেতুকে আমি কি বুলি কওঁ মাস ডিফেক্ট বুলি কওঁ সো অপচন কোনটো হ'ব অপচন নাম্বাৰ 2 ঠিক আছে নেক্সট কোৱেশ্চন যাও এক্সকিউজ মি কোৱেশ্চন নাম্বাৰ 20 কি লিখা আছে কৈছে in interference and diffraction the light energy is redistributed if it is reduced to one region producing a dark fringe and it increases into another region producing a bright fringe কৈছে as there is no loss or gain of energy this phenomenon are consist with the principle of conservation of energy yes क्योंकि ताते को loss of energy ना just distribute है तो ऑप्शन ए टू की होगा करेक्ट ऑप्शन बी टू की लिखा है diffraction and interference are characteristic exhibit only by only लिखा है only होगा जानो ना होगा क्या ना होगा केली खाली लाइट वेव से diffraction pattern शो न करे साउंड वेव्स আছে वाटर वेव्स আছে बाकी वस्तु আছে जोने की है diffraction और interference शो करे तो बी टू की हो गल बी टू हो गल false तो ऑप्शन कोनটো হ'ব ऑप्शन 2 ठीक আছে नेक्स्ट की আছে नेक्स्ट আছে a resistor is connected to a battery emf কিমান আছে 12 volt internal resistance কিমান 2 ohm আৰু কারেন্ট কিমান 0.6 v উলিয়াব লাগে কি হ'ব v কি আছিল ফর্মুলা emf minus ir কি আইব emf কি লিখা আছে 12 i কি আছে 0.6 r কি আছে 2 একদম ইজি একোৱে নাই কি আইব 10.8 volt ऑप्शन कोनটো ऑप्शन नंबर 4 একো নাই কোৱেশ্চন ব্লক জাস্ট তুমি বহাব জানিব লাগে এটা আমাক টার্মিনাল ভোল্টেজ উলিয়াব দিছিলে ঠিক আছে তো একো নাই জাস্ট ফর্মুলাত বহোৱা আনসার উলোৱা ক্যালকুলেশন কৰা আগবাহা ফিজিক্সৰ পেপাৰখন আমাৰ ভয় এটা আছে কাৰণে আমাৰ টাইম কি হয় মিলাব নোৱাৰো বা লাষ্টত কৰো হেকানে কোৱেশ্চন কৰিব নোৱাৰো বাট তুমি যদি সোৱা মই তেলকে যিমান কিটা কোৱেশ্চন দিলু ফার্স্ট পার্টটো এতিয়াও সোৱা সব ইজি হয় একো নাই খালি ফর্মুলা জানিব লাগে নেক্সট কোৱেশ্চন কি আছে এটো এটা ইজি কোৱেশ্চন এটো একোৱে নাই কৈছে ইন এ মিটার ব্রিজ এক্সপেরিমেন্ট পজিশন অফ সেল এন্ড গ্যালভানোমিটার আর ইন্টারচেঞ্জড করে কি হ'ব সেমে থাকিব কি হ'ব ব্যালেন্স পয়েন্টত নো ডিফ্লেকশন ব্যালেন্স পয়েন্টৰ রাইট সাইডে যাবা নতুবা লেফট সাইডে যাবা কি পাবা ডিফ্লেকশন কোৱেশ্চনটো সিম্পল একো ক্যালকুলেশন নাই একো কৰিব নালাগে সিধা সিধি কথা জাস্ট অপশন কি হ'ব অপশন 4 ঠিক আছে
তো ইয়াতো হৈ গ'ল অপশ্যন কি হৈ গ'ল 4 নেক্সট কি আছে কোৱেশ্চন নম্বৰ 23 23 কি আছে একচুয়ালি মানে হৈছে কি মোৰ অলপ কাহ ধৰি আছে তো হেকাৰণে মানে মোৰ বেক টিমৰ মানুহজনে পানী অকণ দিছে তো মই খাই লৈছো তোমালোকে টেনচন নলবা অলপ হা কাহটো মোৰ কিয় কাৰণে হৈছে মোৰ ধৰিব পৰা নাই ঠিক আছে তো আহি গ'লো পানীটো খাই ঠিক আছে সো কোৱেশ্চন নম্বৰ 23 তোমালোকে থাকে ভাবি আছে মই কি চাই আছো তো হেকাৰণে মই কৈ দিছো কথাটো তো লিখা আছে 11 স্ট্যান্ডাৰ্ডৰ এজনী ছোৱালী আছে কি কৰিছে এন এক্সপেৰিমেন্ট কৰিছে কিহৰ পেন্ডুলামৰ এল উলিয়াব লাগে 30 অসিলেশনস কৰোতে কিমান টাইম লাগিছে 60 সেকেন্ডস তো টাইম পিৰিয়ড কিমান হ'ব ফৰ্মুলা কি আছিল ইয়াৰে t = 2 pi root over l by g সলভ কৰি সোৱা ৰুট টো ইফালে লৈ যোৱা কি হ'ব t স্কয়াৰ এটো হৈ যাব 4 pi স্কয়াৰ আৰু এটো হৈ যাব l by g তো t স্কয়াৰ কিমান হ'ব 30 অসিলেশন 60 সেকেন্ডস কিমান ভ্যালু obviously 2 স্কয়াৰ কৰি দিয়া এটো 4 pi স্কয়াৰ হৈ গ'ল এটো কি আহিলে l by g 2 স্কয়াৰ আৰু 4 কাট খাই গ'ল থাকিল কি pi স্কয়াৰ আৰু এফালে যদি তুমি g লৈ যোৱা g by কি হ'ব pi স্কয়াৰ = l সো কিমানখিনি তোমালোকৰ কাৰণে ভাবি দিছে pi স্কয়াৰ ভ্যালু উলিয়াই দিছে ইয়াতে 9.8 g কি হয় 9.8 তো কি আহিব 9.8 divided by 9.8 কি আহিব অপশন 2 that is 1 meter তো l আহি গ'ল 1 meter ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 24 কি লিখা আছে which of the following statements are correct এই বিলাকত অলপ টাইম লাগে কেলে স্টেটমেন্ট গুটেইৰা পঢ়িব লাগিব তেতিয়া অলপ টাইম লাগে কিন্তু চাও পঢ়ি চাও লিখা আছে inside a conductor electrostatic field is 0 correct এটা এটা সিম্পল স্টেটমেন্ট হয় তাৰপিছত লিখা আছে electric field at the surface of a charged conductor does not depend on its surface charge density surface charge density पर depend करे केले नकरिব depend to करिব केले कि surface কথাই কৰি আছে তো b to কি হৈ গল wrong c to কি কৈছে the interior of a charged conductor can have no excess charge in the static situation correct static situation at ভিতৰত charge থাকিব নোৱাৰে তো a and c আমি কারেক্ট পাই গলো তো অপশনৰ a and c দুটা আছে that is 1 and 2 let's check d at the surface of a charged conductor the electrostatic field must be normal to the surface at every point yes হয় every point কি হ'ব perpendicular হ'ব লাগিব ইয়াতে কৈছে at the surface of a charged conductor electrostatic must be normal perpendicular তো ই তো নপঢ়িলে হয় d টো কারেক্ট তো অপশন কি হৈ গল a c d finished একোৱে নাই কোৱেশ্চন নম্বৰ 25 এটো তো বহুত ইজি কোৱেশ্চন কি লিখা আছে when the forward bias voltage across a pn junction diode increases a certain threshold voltage the diode current increases significantly diode current কি কৈছে increase হৈ যায় significantly yes গ্ৰাফখন তোমালোকে পঢ়িছিলা গ্ৰাফ এখন থাকে না এনেকে significantly increase হয় না নহয় তো statement a is correct next to কি কৈছে this current is called reverse saturation current reverse saturation current কথা কেতিয়া আহিব যেটা reverse bias হ'ব statement a টো কি কাৰণে আছে forward bias কথা আছে তো statement b কি হৈ গল false option কি c statement a is true and b is false একো না খালি তোমালোকৰ কনসেপ্ট যদি ক্লিয়াৰ থাকে এটো দুটা কোৱেশ্চন কৰে কিমান টাইম লাগে কোৱেশ্চন বাও 1 মিনিটো না লাগে এটা কোৱেশ্চন কৰোতে খালি কনসেপ্টৰ কথা নেক্সট কি আছে কোৱেশ্চন নম্বৰ 26 এটো তো কি বুলি কম এতিয়া মই এটো সকে ক্লাস 10 ৰ লছিলিও পাইব হে কি কৰিছে a concave lens a ray of light emanating from the object parallel to the principal axis of the lens after refraction কি হয় obviously concave lens কি কৰিব পাৰিব ডাইভাৰ্জ কৰিব পাৰিব কোবা ডাইভাৰ্জ কৰিব obvious কথা ফোকাস বা ডাইভাৰ্জ কৰিব এটো তোমালোকে পইছা ডায়াগ্রাম আঁকিয়ে থাকা কনভেক্স লেন্স এনেকে আঁকিয়ে থাকা আঁকি থাকা না সহজে প্ৰথম কনভেক্স লেন্সৰ বিষয়ে পঢ়িলে ফোকাসৰ কথাই পঢ়া প্যাৰেলাল হলে কি হ'ব তো অপশন 2 এটো তো একোৱে নাছিল এটো একদম ইজি কোৱেশ্চন নেক্সট কি আছে মই ইৰেজ কৰি লৈছো কেলে কি নেক্সট কোৱেশ্চনটো মই কৰিব লাগিব নেক্সট কি আছে কোৱেশ্চন নম্বৰ 28 নিউক্লিয়াছ has a nuclear density ইমান
মাছ ইমান ইয়াৰ মাছ নম্বৰটো উলিয়াব লাগিব ফৰ্মুলাটো কৈ দিছো তোমালোকক ভেৰি ইজি হয় একো নাই ডেনসিটি হলে কি হ'ব মাছ বাই ভলিউম ভলিউম কিমান হ'ব 4/3 পাই r কিউব কিন্তু যেতিয়া আমি নিউক্লিয়াছৰ কথা কওঁ আৰু এটা ফৰ্মুলা এই জাস্ট মই অলপ আগত কৈ গৈছো কি আছে দেখিছে এটো 2 নম্বৰ কোৱেশ্চন বাই দা ৱে যোনটো মই শৰ্টসটো বনাইছিলো হে r ওপৰত ৰেডিয়াছৰ ওপৰত এটো তাৰে কনসেপ্টত 2 নম্বৰ হয় 2 নম্বৰ কোৱেশ্চন এটো 4/3 পাই এটো কি আহিব r not a 1/3 এটা আছিল ইয়াতে আৰু এটো কিউব ঠিক আছে তো এটো কি হৈ যাব rho ইকুৱেল টু কি আহিব m 3 টো ওপৰলৈ গুচি গল 4 পাই r not কিউব আৰু a নেক্সটত কি কৰিবা a টো ইফালে লৈ যোৱা আৰু এটো ফৰ্মুলা হৈ গল সিম্পল একোৱে নাই yes এটো তুমি কোৱেশ্চন এনেকুৱা ক'ব পাৰা যোনটো ক্যালকুলেশন কৰোতে অলপ টাইম লাগিব হেতু মই মানু ক্যালকুলেশন কৰিলে কিন্তু আলটিমেটলি তুমি যদি ক্যালকুলেট গুটেখিনি বস্তু দিয়াই আছে যদি ক্যালকুলেশন অলপমান লেটস সে এটো কোৱেশ্চন তুমি ধৰিলা 1 মিনিটৰ সময় লাগিলে একো প্ৰবলেম নাই কেলে বাকি বিলাক কি আছে 10 20 30 সেকেন্ডত হৈ আছে একোই প্ৰবলেম নাই তো এটো আনসার কি হ'ব আনসার হৈ যাব 12 ভ্যালু কিটা পুট কৰি চাবা আনসার ওলাই আহিব 12 ক্যালকুলেশন অলপ নিজে কৰিব ট্রাই কৰিবা ফিজিক্স তেতিয়াই পাৰিবা যেতিয়া ক্যালকুলেশন নিজে কৰিবা যদি লুকা ক্যালকুলেশন কৰি দিয়াছো তেতিয়ালে ফিজিক্সত বহুত ডিফিকাল্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন গ্যালভানোমিটাৰ ৰেজিস্ট্যান্স দিয়া আছে 100 স্কেল ডিফ্লেকশন দিয়া আছে কিমান 1 মিলি এম্পিয়াৰ আৰু এমিটাৰ কনভাৰ্ট কৰিব লাগে ৰেঞ্জ কিমান দিয়া আছে 0 to 10a ফৰ্মুলা কি আছিল ig into g by কি আছিল i minus ig সান তুলিয়াব লাগে না তো ফিনিশ একোৱে নাই কি আছে ig কিমান দিয়া আছে ig দিয়া আছে তোমাৰ ig দিয়া আছে 100 on 1 milli ampere full scale deflection of current 1 into 10 to the minus 3 আহিলে কিয় কলে মাইক্রো মিলি এম্পিয়ার আছে g কিমান দিয়া আছে g হৈ গল 100 তলত i কিমান দিয়া আছে 0 to 10 তো 10 মাইনাস কি আহিব মাইনাস তোমাৰ আহিব যদি মই হেৰিত লিখো 0.001 ক্যালকুলেশন কৰিলে এটো কি আহিব 10 to the power 3 আছে 10 to the power 2 আছে আনসার কি আহিব 0.1 আর তলত যে ডিভাইড কৰিছা এটো রাফলি তোমালে কি কব 10 বুলি কব পাৰা মাইনাস নকৰিলে রাফলি 10 এ হয় ক্যালকুলেট কৰিলে কি হ'ব 0.01 আনসার 4 একোৱে নাই সিম্পল কোৱেশ্চনস ঠিক আছে কোৱেশ্চন নাম্বার 29 এটো কি কৰিব লাগে এটো এটা স্লাইড এটা মই দেখিছো বস্তু এটা আছে মিসিং কৰিছা এটো হল লিনিয়ার মাস ডেনসিটি ঠিক আছে তো কৰে কেনেকে কিহৰ কথা সুধিছে মোমেন্ট অফ ইনার্শিয়া অফ এ রিং অ্যাবাউট এন এক্সিস এ এক্সিস দালৰ কাৰণে লাগে তো কিমান হ'ব সেন্টাৰৰ পৰা হলে মানে কি হল হাফ mr স্কয়ার কিন্তু যেহেতু সাইডৰ টেনজেন্টত আছে তো কি হ'ব mr স্কয়ার এড হৈ যাব তো এটো কি আহিব 3/2 mr স্কয়ার হল এতিয়া m মানে কি হয় ডাইরেক্ট m ৰ জায়গাত স্মল m পাতি দিয়ে হেকানে প্ৰবলেম হয় কিন্তু এটো কি বুলি কৈছে লিনিয়াৰ মাস ডেনসিটি তো টোটাল মাস কি হ'ব টোটাল মাস এর লেন্থ লগত মই মাল্টিপ্লাই কৰিব লাগিব কেলে কি ডেনসিটি টো হে m গুটেটো m নহয় না তেতিয়ালে কি আহিব 3/2 m l ক্যাপিটাল এল লিখা আছে মই স্মল লিখিছো একে কথা ঠিক আছে তাৰ পিছত কি লিখা আছে মই কি উলিয়াব লাগে r এ মোমেন্ট অফ ইনার্শিয়া কথা কৈছে মই কি উলিয়াব লাগে r তো r কেনেকে উলিয়াবা ভেরি সিম্পল এটো কিহৰ আছে এটা ৰিংত আছে তো এটো কি হ'ব সার্কামফারেন্স 2 পাই r ইকুয়াল টু l মানে l ইকুয়াল টু কি আহিব সরি r ইকুয়াল টু কি আহিব r ইকুয়াল টু কি আহিব r ইকুয়াল টু আহিব l বাই 2 পাই বহাই দিয়া কাম ফিনিশড এটা r স্কয়ার আছিল তাতে বহাই দিয়া কি কৰিবা 3/2 m l ইনটু কি হ'ব মই স্মল l লিখিছো কেলে কি মই l লিখি দিলো যে একানে l বাই 4 পাই স্কয়ার
আৰু তলত কি আহিব ওপৰত কি আহিব স্কয়াৰ এটা l * l কি আহিব আৰু তলত কি আহিব 8 পাই কিউব নহয় স্কয়াৰ আহিব এটো স্কয়াৰ আহিব হৈ গ'ল মই কোৱেশ্চনটো এটো কেলে চাবলৈ গৈছিলো মই কিছুমানক দেখিছো ষ্টুডেন্টে ভুল কৰিছে কি ইয়াতে কি কৰিছে m ৰ পৰা ডাইৰেক্ট m পাতি থৈ দিছে ml নাই পতা হেকেনা তেওঁলোকে কি পাইছে স্কয়াৰ পাইছে অপচন 2 মাৰি দিছে দেখিবলৈ সব একে খালি ইয়াতে স্কয়াৰ আছে ইয়াতে কিউব আছে তো 2 টো মাৰি থৈ গৈছে 3 টো অপচন নাই ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট কি আছে তো এটো আমি কোনটো কইলো এটো আমি কইলো 29 নেক্সট কি আহিব নেক্সট আহিব তোমাৰ কোৱেশ্চন নাম্বাৰ 30 अगेन very very easy question কেনেকা কৰিবা এটা তোমাক y টো দিয়া আছে 2 পাই টো যদি মাল্টিপ্লাই কৰা কি আহিব খালি এটোত ফোকাস কৰিব লাগে কেলে কেলে কি y কেনেকা লিখো আমি y লিখো a cos omega t minus kx plus 5 হল তো ফোকাস কোনটো কৰিব লাগে x ৰ কোএফিशिয়েন্ট x ৰ কোএফিशिয়েন্ট কি আছিল 0.008 ইনটু কি আহিব 2 পাই তো কিমান হৈ যাব কে ভ্যালু কি আহিব এতিয়া 0.008 ইনটু 2 যদি 2 লগত তুমি 8 কৰা কি আহিব 0.016 পাই হৈ গল তাৰ পিছত কি কৈছে where x and y are in centimeter x আৰু y কি আছে সেন্টিমিটার আছে there is the trick কিন্তু তোমাক ডিসটেন্স কত দিয়া আছে মিটাৰত তো তুমি তাক যা সেন্টিমিটার কনভার্ট কৰিবা তেতিয়া কি হ'ব কেলকি x আৰু y কি আছে সেন্টিমিটার আছে ঠিক আছে তো তুমি যে সেন্টিমিটার কনভার্ট কৰিবা কিমান আহিব তো মিটাৰত আছে কিমান আহি যাব 0.5 ঠিক আছে তো মাল্টিপ্লাই কৰা 0.5 দি কিমান আহিব সেন্টিমিটার না লাগে মিটাৰতে আছে হৈ যাব x আৰু y এটো ডিসটেন্স মিটাৰ দিয়া আছে হৈ যাব তো মাল্টিপ্লাই কৰিলে তুমি আনসার কিমান পাই যাবা 0.5 দি মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 0.8 পাই একদম সিম্পল x আৰু y টো কি আছে সেন্টিমিটার t ইজ ইন সেকেন্ড ঠিক আছে তো আমি এটো জাস্ট k ভ্যালু দি মাল্টিপ্লাই কৰিলো k টো উলিয়ালো দেন 0.5 মিটাৰ আছিল মাল্টিপ্লাই কৰিলো 0.5 মিটাৰ মাল্টিপ্লাই কৰিলে কি আহিব আচ্ছা 0.5 ইনটু সৰি 10 টু দি পাৱাৰ কি আহিব -2 এটা আহিব হয়নে না সৰি +2 আহিব সৰি মিটাৰ আছিল না মই এটো অলপমান ঠিক কৰি দিছো মই সেন্টিমিটাৰ এটো মিটাৰলৈ কনভাৰ্ট কৰিব পাহৰিলো তো এটো তোমাৰ আহি যাব এটো যেটো এটো সেন্টিমিটাৰ আছে এটো মিটাৰত আছে তো তোমাৰ এটা 10 টু দি পাৱাৰ কি আহিব 2 আহি যাব তো ইজা মাল্টিপ্লাই কৰিবা আনসার কি আহিব এটো যদি মাল্টিপ্লাই কৰি দিয়া তাৰ 0.5 মাল্টিপ্লাই কৰি দিয়া আনসার কি পাবা 0.8 পাই মই মানে দুইটা কনফিউজ হৈ গলো মিটাৰ আৰু সেন্টিমিটাৰ দুটা বেলেগ বেলেগ আছে তো মিটাৰটো তুমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব যেটো এটো কিয়াত আছে সেন্টিমিটাৰস ঠিক আছে তো কোৱেশ্চনটো ভালকে চাব লাগে কোৱেশ্চনটো ভালকে নাছালে মানে কি হয় কোৱেশ্চনটো ভালকে